নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 ফেব্ৰুৱাৰী 2026। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। প্ৰথমটো খবৰ, শিক্ষকৰ প্ৰহাৰত ছাত্ৰৰ মৃত্যু। ডুমডুমাৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা। শিক্ষকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছে এজন ছাত্ৰৰ। ফিলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষক সঞ্জীৱ শৰ্মাৰ প্ৰহাৰত মৃত্যু হৈছে 8ম শ্ৰেণীৰ ছাত্ৰ উৎপল টাইৰ। আৰু এই ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয় কৰ্তৃপক্ষই MCHত ভৰ্তি কৰাইছিল ছাত্ৰজনক। আৰু ছাত্ৰজনৰ মৃত্যুৰ পিছতে এতিয়া অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল ছাত্ৰজনৰ পৰিয়ালৰ। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতি তোলপাল লগোৱা এক খবৰ। অগপৰ 3গৰাকী বিধায়কে যোগাযোগ কৰিছে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদৰ সৈতে। চৰ্ত সাপেক্ষে অসম জাতীয় পৰিষদত যোগ দিবলৈ সাজু 3গৰাকী অগপৰ বিধায়ক। টিকটৰ নিশ্চয়তা পালেই AJPৰ পৰা AJPলৈ যাব 3গৰাকী বিধায়ক। ৰাজ্যৰ ৰাজনীতি তোলপাল লগোৱা এক খবৰ। অগপৰ 3গৰাকী বিধায়কে যোগাযোগ কৰিছে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদৰ লগত। চৰ্ত সাপেক্ষে অসম জাতীয় পৰিষদত যোগ দিবলৈ সাজু 3গৰাকী বিধায়ক। টিকটৰ নিশ্চয়তা পালেই AJPৰ পৰা AJPলৈ যাব 3গৰাকী বিধায়ক। অগপৰ এজন প্ৰাক্তন বিধায়কেও একে চৰ্তৰে যোগাযোগ কৰিছে AJP নেতৃত্বৰ সৈতে। টিয়কৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব লাগে প্ৰদীপ হাজৰিকাক। অগপই টিকট নিদিলে দেৰগাঁৱৰ পৰা AJPৰ প্ৰাৰ্থী হ'বলৈ সাজু ভৱেন বৰালী। আৰু চেণ্ট্ৰেল গুৱাহাটীত BJPয়ে প্ৰাৰ্থী দিলে জাহাজত উঠিবলৈ ভৰি দাঙিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। টিকট দিলে AJPলৈ আহিবলৈ সাজু লখিমপুৰৰ প্ৰাক্তন বিধায়ক উৎপল দত্ত। পৰৱৰ্তী খবৰ, উজনি অসমত মিয়া খেদাৰ নামত প্ৰকৃত ভাৰতীয়ক অত্যাচাৰ কৰা চিতু বৰুৱা আৰু আকাশ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল। চিতু বৰুৱা আৰু আকাশ শইকীয়াই উচতনিমূলক মন্তব্যৰে অসমৰ বাতাবৰণ বিনষ্ট কৰিছে। অতি শীঘ্ৰেই তেওঁলোকক গ্ৰেপ্তাৰ কৰক, অন্যথা ৰাজপথ কঁপাবলৈ সাজু মুছলিম ছাত্ৰ সন্থা। এই হুংকাৰ দিছে সংগঠনটোৰ নেতৃত্বই। পেটৰ তাড়নাত কাম কৰিবলৈ যোৱা শ্ৰমিকক হাৰাশাস্তি কৰাটো গ্ৰহণযোগ্য নহয়। মিয়া খেদাৰ নামত উজনি অসমত অত্যাচাৰ কৰা হৈছে মুছলমানক। উচতনিমূলক মন্তব্যৰে অসমৰ বাতাবৰণ বিনষ্ট কৰিছে একাংশই। চিতু বৰুৱা আকাশ শইকীয়াক মিয়াক অত্যাচাৰ কৰাৰ অধিকাৰ কোনে দিলে? জাতীয় সংগঠনৰ এই দুই নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল মুছলিম ছাত্ৰ সন্থাৰ। চিতু বৰুৱা আকাশ শইকীয়াক গ্ৰেপ্তাৰ নকৰিলে ৰাজপথত আন্দোলন কৰাৰো হুংকাৰ মোছাৰ। পৰৱৰ্তী খবৰ, আৰ্থিক সংকটত ঋণ নিৰ্ভৰশীল অসম চৰকাৰ। হিতাধিকাৰীক ধন বিতৰণ কৰিবলৈ পুনৰ ঋণ ল'ব অসম চৰকাৰে। অহা 10 ফেব্ৰুৱাৰীত পুনৰ 1000 কোটি টকাৰ ঋণ ল'বলৈ সাজু ৰাজ্য চৰকাৰ। উল্লেখযোগ্য যে শেহতীয়াকৈ 3 ফেব্ৰুৱাৰীত লৈছিল 1000 কোটি টকাৰ ঋণ। আৰু মাত্ৰ 7 দিনৰ ভিতৰত পুনৰ 10 ফেব্ৰুৱাৰীত 1000 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। অসমত উপস্থিত নিৰ্বাচন আয়োগৰ দল। দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে নিৰ্বাচন আয়োগৰ এই দলটো। বিধানসভা নিৰ্বাচনক লৈ আলোচনাত মিলিত হ'ব নিৰ্বাচন আয়োগ। দেওবাৰে প্ৰতিখন জিলাৰ আয়ুক্ত আৰু SSPৰ সৈতে বৈঠকত বহিব নিৰ্বাচন আয়োগৰ দলটো। লগতে চৰকাৰৰ সৈতে আলোচনাত বহিব নিৰ্বাচনী আয়োগৰ দলটো। আৰু ৰাজনৈতিক দলৰ সৈতেও কৰিব মত বিনিময়। পৰৱৰ্তী খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ যুৱকৰ বেংক একাউণ্টত সোমাইছে ৭৫,000কৈ টকা। খানাপাৰাত আত্মনিৰ্ভৰ অসম 2.0ৰ ধনৰাশি বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কামৰূপ মহানগৰ জিলাৰ উদ্যোগীক চেক বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
5,572গৰাকী যুৱ উদ্যোগীলৈ চৰকাৰৰ ধনৰাশি আগবঢ়াইছে বা চৰকাৰে আৰ্থিক সাহায্য দিছে। ৰাজ্যৰ মুঠ ৭৪,034গৰাকীয়ে লাভ কৰিব এই আঁচনি। সাধাৰণ শাখাত লাভ কৰিব 2 লাখকৈ টকা, বৃত্তিগত শাখাত লাভ কৰিব 5 লাখকৈ টকা। প্ৰথম পৰ্যায়ত হিতাধিকাৰীয়ে পাব ৭৫,000 টকা আৰু প্ৰথম কিস্তি দিয়াৰ পাছত দিয়া হ'ব 3 দিনৰ প্ৰশিক্ষণ আৰু প্ৰশিক্ষণৰ অন্তত চুক্তি কৰি দিয়া হ'ব 25,000 টকাকৈ আৰু নিজৰ কাম ভালদৰে কৰাসকলে পুনৰ পাব 1 লাখকৈ টকা। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন বিতৰণ কৰা হৈছে ৰাজ্যৰ নিবনুৱা তথা যুৱ উদ্যোগীসকলৰ মাজত। পৰৱৰ্তী খবৰ, অহা 10 ফেব্ৰুৱাৰীত পুনৰ সকলো স্কুল কলেজ বন্ধ ঘোষণা। বিটিআৰবাসীলৈ জৰুৰী খবৰ, 10 ফেব্ৰুৱাৰীত বিটিআৰত ঘোষণা কৰা হৈছে স্থানীয় বন্ধ। এই দিনটোত বন্ধ থাকিব বিটিআৰৰ সকলো স্কুল কলেজ, লগতে সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়। বিটিআৰবাসীলৈ আন এক ডাঙৰ খবৰ, 10 ফেব্ৰুৱাৰীত বিটিআৰ বন্ধ ঘোষণা কৰা হৈছে। 10 ফেব্ৰুৱাৰীত বন্ধ থাকিব বিটিআৰৰ সকলো স্কুল কলেজ, চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়। 10 ফেব্ৰুৱাৰীত বিটিআৰত স্থানীয় বন্ধ ঘোষণা। বিটিচি কৰ্তৃপক্ষই ঘোষণা কৰিছে এই বন্ধ। 24 সংখ্যক বড়োলেণ্ড দিৱস উপলক্ষে বিটিআৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰিৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা প্ৰতিষ্ঠান বৰ্ডসমূহ বন্ধ থাকিব। সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বন্ধ থাকিব 10 ফেব্ৰুৱাৰীত। পৰৱৰ্তী খবৰ, অসমৰ সকলো মিয়া মুছলমান অচিনাকি নহয়। 1951 চনৰ আগত অহা মিয়া মুছলমানসকল খিলঞ্জীয়া। ৰাজ্যৰ মিয়া জনগোষ্ঠীক লৈ পুনৰ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ সকলো মিয়া মুছলমান অচিনাকি নহয়। 1951 চনৰ আগত অহা মিয়া মুছলমানসকল খিলঞ্জীয়া। বিজেপিৰ কথাত সাম্প্ৰদায়িকতা নাই। 1951 চনৰ আগত অহাও মিয়া মুছলমান অসমত আছে, গতিকে সকলো মিয়া মুছলমান অচিনাকি নহয়। 1951 চনৰ আগত অহা মুছলমানসকল খিলঞ্জীয়া। মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য। পৰৱৰ্তী খবৰ, পিঅ'কে ভাৰতৰ অংগ। আমেৰিকাৰ আনুষ্ঠানিক মানচিত্ৰত পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতৰ অংগ হিচাপে প্ৰকাশ কৰা হৈছে। ভাৰতৰ সৈতে সম্পন্ন হোৱা নতুন বাণিজ্যিক চুক্তিৰ পিছত আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে জাৰি কৰিলে এই নতুন মানচিত্ৰ আৰু আমেৰিকাৰ এই স্থিতিৰ পিছতে এতিয়া নিৰ্ধাৰণ হৈছে ইছলামাবাদৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ প্ৰসংগত কৰা মন্তব্যক লৈ উত্তাল ৰাজ্যসভা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগুৰিৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে উত্তাল ৰাজ্যসভা। কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগুৰিৰ বিস্ফোৰক মন্তব্য। মুকলিকৈ সংবিধান উলংঘা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। মিয়া ৰিক্সাৱালাক অত্যাচাৰ কৰাৰ উচতনি দিয়ে হিমন্ত বিশ্ব শৰ্মাই। এয়াই নেকি বিজেপি চৰকাৰৰ নতুন ভাৰত? দীপক কুমাৰৰ প্ৰসংগ আনে লগতে সাংসদগৰাকীয়ে এই সন্দৰ্ভত কয় যে প্ৰেম ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰা দীপক কুমাৰৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। সংঘাত লগোৱাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু নকৰে গোচৰ। ইয়াৰ বিপৰীতে প্ৰেম আৰু ভাতৃত্ববোধৰ উদাহৰণ দিয়াসকলৰ বিৰুদ্ধেহে সষ্টম হৈ পৰে আৰক্ষী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে এইদৰে উত্তাল হৈ পৰে ৰাজ্যসভা। পৰৱৰ্তী খবৰ, ডিমৌ আৰক্ষী থানালৈ আগবঢ়োৱা হৈছে অসমৰ ভিতৰতে শ্ৰেষ্ঠ আৰক্ষী থানাৰ সন্মান। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰদান কৰিছে এই সন্মান। আইন শৃংখলা ৰক্ষা, অপৰাধ অনুসন্ধানৰ ক্ষীপ্ৰতা আৰু জনসাধাৰণৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আগবঢ়োৱা সেৱাৰ বাবে এই মৰ্যাদাপূৰ্ণ স্বীকৃতি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। পৰৱৰ্তী খবৰ, এছআৰৰ জৰিয়তে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তনৰ চেষ্টা বিজেপিৰ। আৰু বৈধ ভাৰতীয় নাম কৰ্তন কৰিলে
বহি নাথাকিব আমচু। অসমখনক ধৰ্মৰ নামত বিভাজিত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। এই মন্তব্য সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। গণতন্ত্ৰক হত্যা কৰিবলৈ উঠি পৰি লাগিছে বিজেপি দল আৰু মুখ্যমন্ত্ৰী। এছাৰৰ জৰিয়তে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তনৰ চেষ্টা বিজেপিৰ। অসমখনক ধৰ্মৰ নামত বিভাজিত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু বৈধ ভাৰতীয় নাম কৰ্তন কৰিলে বহি নাথাকিব আমচু। প্ৰয়োজনত আমচুৱে চৰকাৰৰ বিৰুদ্ধে ৰাজপথত সৰ্বোচ্চ শক্তি উজাৰি প্ৰদৰ্শন কৰিব আন্দোলন। আৰু সাম্প্ৰদায়িক বিক্ষোভাস্প বিয়পোৱা মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিব লাগে ডিজিপিয়ে। এছাৰ বিসংগতিক লৈ ছ'চিয়েলত আমচুৰ উত্তাল প্ৰতিবাদ। আৰু এই প্ৰতিবাদস্থলীৰ পৰা এই হুংকাৰ দিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৱে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। আছাদুদ্দিন ওৱেইছিয়ে এই সন্দৰ্ভত কয় যে হিমন্ত বিশ্ব শৰ্মাক মই 2 টকা ভিক্ষা দিম, তেওঁ ল'বনে নাই। মিয়া ৰিক্সা চালকক ভাড়া কমকৈ দিয়াৰ দাবীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই প্ৰত্যুত্তৰ আছাদুদ্দিন ওৱেইছিৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। হাতত 2 টকীয়া মুদ্ৰা লৈ ডাঙৰ মন্তব্য কৰিলে AIMIMৰ সাংসদগৰাকীয়ে। মিয়া ৰিক্সা চালকক ভাড়া কমকৈ দিয়াৰ দাবীক লৈ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ওৱেইছিৰ। ওৱেইছিয়ে এই সন্দৰ্ভত কয় যে মই হিমন্ত বিশ্ব শৰ্মাক 2 টকাৰ ভিক্ষা দিব বিচাৰোঁ। মোৰ 2 টকাৰ ভিক্ষা ল'বনে নাই হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ একাউণ্টত মই দিব বিচাৰোঁ 2 টকা। অতি নিম্ন খাপৰ মানুহ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ এই বিস্ফোৰক মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। পৰৱৰ্তী খবৰ, ভোট চুৰিৰ ৰহস্য ফাদিল কৰি চাকৰি হেৰুৱালে BLO তথা শিক্ষয়িত্ৰীয়ে। এতিয়া ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব BLO তথা শিক্ষয়িত্ৰী সুমনা চৌধুৰী। শ্ৰীভূমি জিলাত ভোট চুৰিৰ এক ভয়ংকৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। জিলাখনৰ চৌধুৰী বজাৰ LP স্কুলৰ ভোট কেন্দ্ৰত 133জন জীৱিত ভোটাৰক মৃত সজাই তেওঁলোকৰ নাম কৰ্তন কৰিবলৈ চলোৱা এক ষড়যন্ত্ৰ ফাদিল কৰি এতিয়া বিপদত পৰিছে BLO সুমনা চৌধুৰী। অভিযোগ অনুসৰি সেলিম আহমেদ নামৰ এজন ব্যক্তিৰ জাল স্বাক্ষৰ কৰি 7 নম্বৰ ফৰ্ম জমা দি এই নামবোৰ বাদ দিবলৈ চেষ্টা কৰা হৈছিল। আৰু সুমনা চৌধুৰীয়ে যোৱা 21 জানুৱাৰীত সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল যে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বীৰব্ৰত নামৰ এজন কৰ্মচাৰীয়ে তেওঁক এই কাম কৰিবলৈ হেঁচা দি আছিল। তেওঁৰ লগতে আন 4জন BLOই একে ধৰণৰ ঘটনা ঘটি থকা বুলি জানিবলৈ দিছিল। আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছতে সেলিম আহমেদে জিলা সাহকৰ ওচৰত এক স্মাৰক পত্ৰ দাখিল কৰে। তেওঁ স্পষ্টকৈ জনায় যে তেওঁ কাৰো নাম কৰ্তন কৰিবলৈ আবেদন জনোৱা নাই আৰু কোনে তেওঁৰ নামত জাল চহী কৰিছে তাৰ তদন্ত হোৱা উচিত। এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু বিৰোধী দলসমূহেও নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব হৈ পৰে। কিন্তু এই অনিয়মৰ বিৰুদ্ধে মাত মাতি শাস্তি ভোগ কৰিবলগীয়া হ'ল সুমনা চৌধুৰীয়ে। যোৱা 23 জানুৱাৰীত তেওঁক কিয় এইবোৰ কথা জনসমক্ষত প্ৰকাশ কৰিলে বুলি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল। যদিও সুমনা আৰু বাকী 4জন BLOই 27 জানুৱাৰীত তেওঁলোকৰ উত্তৰ দাখিল কৰিছিল, কিন্তু নিৰ্বাচনী বিষয়াই তেওঁলোকৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে যোৱা 5 ফেব্ৰুৱাৰীত সুমনা চৌধুৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। জিলা সাহকে সুমনা চৌধুৰীক চাকৰিৰ পৰা বহিষ্কাৰ কৰাৰ আঁৰত সংবাদ মাধ্যমৰ সৈতে কথা পতা, নিৰ্বাচন আয়োগৰ নিৰ্দেশ অমান্য কৰা আৰু কৰ্তব্যত অৱহেলা কৰাৰ দৰে যুক্তি দেখুৱাইছে। এতিয়া লক্ষণীয় কথাটো হ'ল যে বাকী 4জন BLOৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই। ইয়াৰ ফলত এয়া এক উদ্দেশ্য প্ৰণোদিত পদক্ষেপ বুলি অভিযোগ উঠিছে। সুমনা চৌধুৰীয়ে এতিয়া এই অন্যায়ৰ বিৰুদ্ধে আদালতৰ সহায় ল'ব বুলি জানিব পৰা গৈছে। আনহাতে বিৰোধী দলসমূহে অভিযোগ কৰিছে যে কামৰূপ গ্ৰাম্য জিলাতো একেধৰণৰ ঘটনা ঘটিছে, য'ত বিজেপিৰ কেইবাজনো নেতাই নিৰ্বাচন আয়োগৰ পাছৱৰ্ড ব্যৱহাৰ কৰি ভোটাৰৰ নাম কৰ্তন কৰিবলৈ গৈ ধৰা পৰিছিল।
কিন্তু তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দিয়াৰ পাছতো নিৰ্বাচন আয়োগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু তাৰ বিপৰীতে যিয়ে ভোট চুৰিৰ ঘটনা ৰাইজৰ আগত ধৰা পেলাই দিলে তেওঁৰ চাকৰি কাঢ়ি নিয়াটো অতি দুৰ্ভাগ্যজনক বুলি সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে। আৰু এই ঘটনাই নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈও ডাঙৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।